প্ৰস্তুতি প্ৰায় আমাৰ সম্পূৰ্ণ 80% আৰু আজি আজি গধূলিৰ ভিতৰত আমাৰ প্ৰায় সম্পূৰ্ণ হ'ব। আৰু মেইন কথাটো হ'ল আমাৰ জেগাটোত 2200 ডেলিগেট আহিব। তাৰে ভিতৰত আমাৰ 50% এইবাৰ নিউ জেনেৰেশ্যন বা ইউনিভাৰ্চিটি কলেজ, আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি গুৱাহাটী কটন ইউনিভাৰ্চিটি, আপোনাৰ লখিমপুৰ ইউনিভাৰ্চিটি, শিৱসাগৰ ইউনিভাৰ্চিটি, প্ৰায় আমাৰ 50% 1000ৰ ওপৰৰ ল'ৰা ছোৱালী আমাৰ নতুনকৈ এইবাৰ আমাৰ সাধাৰণ অধিৱেশনত অংশগ্ৰহণ কৰিব। ইতিমধ্যে আমাৰ এখেতসকলক থকা মেলা খোৱাৰ প্ৰায় প্ৰস্তুতি আমাৰ সম্পূৰ্ণ। আমাৰ ছায়েন্স কলেজ আৰু গাৰ্লছ কলেজ জোনাই তাতে আমাৰ থকা মেলাৰ প্ৰস্তুতি কৰা হৈছে। আৰু আমি প্ৰায় ৰিচিপশ্যন কমিটিয়ে প্ৰায় আমাৰ যিমানবোৰ প্ৰয়োজনীয় সামগ্ৰী বা প্ৰয়োজনীয় যিমান আমাৰ সমস্যা আছে বোৰক আমি সমাধান কৰা দেখা পাইছোঁ। ইতিমধ্যে আমি চেণ্ট্ৰেল টীমে ৰিচিপশ্যন কমিটিৰ বহি আমি গোটেইবোৰ পৰ্যবেক্ষণ কৰিছোঁ। এইবাৰ অধিৱেশনত কোনটো ওপৰত বেছি গুৰুত্ব দি আলোচনা কৰিব? এইবাৰ আমাৰ অধিৱেশনত বিশেষভাৱে আমি গুৰুত্ব প্ৰদান কৰিছোঁ শিক্ষা ব্যৱস্থা। আমি 5 বছৰ ধৰি শিক্ষা ব্যৱস্থাটোক আমি আগুৱাই নিয়াৰ কথা আমি ছাৰ্ভে কৰি আছিলোঁ। আৰু ইতিমধ্যে আমাৰ ছাৰ্ভে ৰিপৰ্ট একেবাৰে শদিয়াৰ পৰা জীয়াবৰলীলৈকে, শদিয়াৰ পৰা একেবাৰে কাজিৰঙালৈকে আমাৰ মিচিং অধ্যুষিত অঞ্চলত কিমানখন LP স্কুল আছে, কিমানখন হাই স্কুল আছে, কিমানখন কলেজ ইউনিভাৰ্চিটি আছে, গোটেইটোৰ আমি ৰিপৰ্ট ছাৰ্ভে কৰি আমি 2 বছৰ লাগিছে ছাৰ্ভে কৰি মেলি নিজে স্পটত গৈ ছাৰ্ভে কৰি আমি ৰিপৰ্ট আমাৰ হাতত আছে। আমি মিচিং অট'নমাছ কাউন্সিলকো সেই ৰিপৰ্ট আমি ছাবমিট কৰিছোঁ। আৰু মিচিং অট'নমাছ কাউন্সিল আৰু TMPKৰ ভিতৰত আমি আলোচনা কৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ লগত লগ লাগি আমি প্ৰাথমিক শিক্ষা ব্যৱস্থাটো কেনেকৈ আগুৱাই নিব লাগে সেইটোৰ ওপৰত এইবাৰ আমাৰ অধিৱেশনত বিশেষভাৱে আমি গুৰুত্ব প্ৰদান কৰিম। আৰু আমি এইবাৰ এডুকেশ্যন ছামিট এটা আমি এই অধিৱেশনতে কৰিম। আৰু অনাগত দিনত আমাৰ 5 বছৰীয়া প্লেনিং হ'বনে বা 10 বছৰীয়া হ'ব সেইটো আমি তাতে আলোচনা কৰিম। এটা লিমিটেড এটা বৰ্ষতলৈকে আমি আমাৰ শিক্ষা ব্যৱস্থাক আগুৱাই নিয়াৰ এটা পৰিকল্পনা প্ৰস্তুতি কৰিম। আৰু ইতিমধ্যে তাৰ কাৰণে আমাৰ সম্পূৰ্ণ যাৱতীয় যিমান প্ৰয়োজনীয় বিষয়বস্তু আছে তাক আলোচনা কৰি সিদ্ধান্তলৈকে আমি আগুৱাই নিম। দ্বিতীয়টো আমাৰ ইম্পৰ্টেণ্ট পইণ্ট এইবাৰ এই অধিৱেশনটোত আছে সেইটোৱে হৈছে যে আমি যিমান আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তাৰে ভিতৰত 1%হে চাকৰি পায়। তাৰ 99% ল'ৰা ছোৱালীক কি কৰিব? 99% ল'ৰা ছোৱালীয়ে নিবনুৱা হৈ থাকিব। চ' সেই নিবনুৱাক কেনেকৈ আমি আঁতৰাব পাৰি, আমাৰ শিক্ষিত নতুন চামক আমি কেনেকৈ আত্মনিৰ্ভৰশীল কৰিব পাৰোঁ তাৰ এটা বৃহৎ পৰিকল্পনা আমি এই অধিৱেশনত আমি যুগুত কৰিছোঁ। আৰু তাতে সিদ্ধান্ত গ্ৰহণ কৰিম আৰু অনাগত দিনত আমি তাক আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিম। যিহেতুকে আমাৰ প্ৰায় নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে, শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীবোৰে ইয়াৰ পৰা কেৰেলা বেংগলোৰ গুচি যায়। কেৰেলা বেংগলোৰ যোৱাটোত আমাৰ আপত্তি নাই, কিন্তু কেৰেলা বেংগলোৰ গ'লে স্কিল হৈ যাব লাগিব। এখেতসকলে আজি 10,000 বা 15,000 পাইছে, কিন্তু আমি বিচাৰিছোঁ এখেতসকলে ইয়াৰ পৰা স্কিল হৈ ট্ৰেইন আপ হৈ মেলি যদি যায় তেতিয়াহ'লে 50,000 40,000 এখেতসকলে দৰমহা পাওক। সেই পৰিকল্পনা আমি যুগুত কৰিছোঁ। আৰু আমি চবতকৈ ডাঙৰ কথা এটা আমি এইবাৰ আমাৰ অধিৱেশনত আলোচনা হ'ব, সেইটোৱে হৈছে পৰম্পৰা নীতিৰে আমি যিটো আমাৰ তাতৈ আয়ৈ খেতি কেনেকৈ কৰিছিলে সেই পৰম্পৰা খেতিটোক আমি এইবাৰ প্ৰাধান্য প্ৰদান কৰিম। কাৰণ আমি যিবোৰ খেতি আমাৰ অঞ্চলত আছে চবতকৈ হায়েষ্ট পৰিমাণৰ মাটি আমাৰ মিচিং অঞ্চলত খালী হৈ আছে, য'ত অবৈধ বাংলাদেশীকো আমি তাতে সোমাব দিয়া নাই। সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা। মিচিং সকলো ৰাইজক মই ইয়াৰ পৰা আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আৰু কিন্তু সেই মাটিবোৰক আমি ব্যৱহাৰ কৰাত আমি ক'তবাই আমি গাফিলতি কৰিছোঁ নেকি সেই কথাটো আমি আলোচনা কৰিম। কিয়নো বুলি ক'লে 6 মাহ আমাৰ খেতি হয়, 6 মাহ আমি সেই গোটেই মাটিসোপা আমি থৈ দিওঁ এনে ফ্ৰীকে। তো 1 বছৰত কেনেকৈ কেইটা খেতি কৰিলে আমি স্বাৱলম্বী হ'ব পাৰিম তাৰ এটা পৰিকল্পনা আমি ইয়াতে যুগুত কৰিম। তাৰ কাৰণে আমি কৃষিমন্ত্ৰী ফিজু হাজৰিকাদেৱকো আমি আমন্ত্ৰণ কৰিছোঁ এই অধিৱেশনত। আৰু তেখেতৰ লগত আমি এই অধিৱেশনৰ ভিতৰতে আলোচনা কৰি পৰৱৰ্তী সময়ত কেনেকৈ তাক আমি আমাৰ অঞ্চলত থকা নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰিব পাৰিম তাৰ এটা পৰিকল্পনা আমি যুগুত কৰিব লাগিব। তাৰ কাৰণে আমি কৃষি মন্ত্ৰীকো আমি আমন্ত্ৰণ কৰিছোঁ। মানে আমি মূলত ক'ব বিচাৰিম যে আমাৰ মাটি, আমাৰ খেতি,
আমাৰ বজাৰ, আমাৰ নিজে সঞ্চয়, নিজে আত্মনিৰ্ভৰশীল। যিহেতু সেই চাৰিদিনীয়াকে দিনলৈকে, কৰিছে। সেই দিশলৈকে আমি ঘূৰি যাম। যিহেতু 4 দিনীয়াকে কৰিছে, প্ৰথম দিনাৰ পৰা 4 দিনীয়া কাৰ্যসূচীটো কি আছে? প্ৰথম দিনা আমাৰ ডেলিগেট ইনগ্ৰেশ্যন হ'ব। প্ৰমানন্দ চাইঙিয়াদেৱে সেইদিনাখন প্ৰথম দিনা আমি 9 তাৰিখে ডেলিগেট উদ্বোধন কৰিব। নেক্সট দিনা আমাৰ পতাকা উত্তোলন আছে আৰু সেইদিনা আমাৰ সাংগঠনিক বিষয়বস্তু আলোচনা হ'ব 10 তাৰিখে আৰু 11 তাৰিখে আমাৰ অসম আৰু নৰ্থ ইষ্টৰ যিমান আমাৰ ছাত্ৰ সংগঠন আছে, সেই ছাত্ৰ সংগঠনৰ মুৰব্বীসকলক, সভাপতিসকলক, সম্পাদকসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ ট্ৰাইবেল সমাজৰ অধিকাৰ, ট্ৰাইবেল সমাজৰ অধিকাৰৰ কথা বা ট্ৰাইবেল সমাজৰ কালচাৰ, শিক্ষা ব্যৱস্থা, এই বিষয়বস্তুৰ ওপৰত এটা আলোচনা চক্ৰ আমাৰ সেইদিনাখন আছে। আৰু 10 তাৰিখে আমি বিশেষভাৱে মূলতঃ আমি 10 তাৰিখে আমি শিক্ষা ব্যৱস্থা, কৃষি বিষয়, যিটো মই এতিয়া অলপ আগতে আপোনালোকক কৈ গৈছোঁ, সেই বিষয়টোত আলোচনা হ'ব। আৰু 12 তাৰিখে প্ৰায় 2টামান বজাত আমাৰ নতুন কমিটিৰ গঠন প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিম। হাফ মাৰাথন দৌৰৰ কথাও আপোনালোকে হাফ মাৰাথন দৌৰটো আমি এইকাৰণে লৈছোঁ যে আমি জোনাইখনক বা মিচিং অধ্যুষিত অঞ্চলখনক আমি গ্ৰীণ জ'ন হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। ফ্ৰী প্লাষ্টিক, চাইল্ড মেৰিজ আৰু আমাৰ ড্ৰাগছ ফ্ৰী মিচিং সমাজ আমি পবাক সংৰক্ষণ কৰিব লাগিব। গ্ৰীণ জ'ন হিচাপে জোনাইক আমি সংৰক্ষিত কৰিব লাগিব। জোনাইত আমি ড্ৰাগছ ফ্ৰী জোনাই কৰিব লাগিব। জোনাইক আমি প্লাষ্টিক ফ্ৰী কৰিব লাগিব। তাৰ পৰিকল্পনাৰে আমি হাফ মাৰাথন ৰেচ আমি পবা ৰিজাৰ্ভৰ আমাৰ আসাম অৰুণাচল বাউণ্ডেৰীৰ পুৰণা জেলেমৰ পৰা আমি আৰম্ভ কৰিম। আৰু এতিয়া নতুন যিটো আমাৰ বাইপাছ আছে হাইৱে, সেই বাইপাছৰ পৰা ঘূৰি আহি আমাৰ কৃষ্টি কেন্দ্ৰলৈ 21 কিলোমিটাৰৰ হাফ মাৰাথন ৰেচ আমাৰ 10 তাৰিখ ৰাতিপুৱা অনুষ্ঠিত হ'ব। আৰু অসমৰ নৰ্থ ইষ্টৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ অংশগ্ৰহণকাৰী তাতে অংশগ্ৰহণ কৰিবৰ কাৰণে আহিব বুলি আমাক ইতিমধ্যে জনাইছে। প্ৰায় আমাৰ 500তকৈ ওপৰৰ ল'ৰা ছোৱালী তাতে অংশগ্ৰহণ কৰিব। আৰু এটা পজিটিভ ইনিচিয়েটিভ এটা TMPK চেণ্ট্ৰেল কমিটিয়ে লৈছে। আৰু সেই TMPK চেণ্ট্ৰেল কমিটিয়ে স্পৰ্টছ যিটো ডিপাৰ্টমেণ্ট আছে বা আমাৰ বিভাগ আছে, সেই বিভাগে এনে এটা পদক্ষেপ লোৱাৰ কাৰণে ময়ো আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আৰু সেইদিনাখন আমাৰ অলকা দলে ইনোগ্ৰেট কৰিব। আৰু জোনালী পাৰ্টিৰ দলে, তাইও আহিব। জোনাইৰ জীয়ৰী আছিল, এতিয়া গুৱাহাটীত থাকে তাইও আহিব। যোৱাবাৰ আমাৰ মিচিং অলিম্পিকৰ আৰম্ভণি শিক্ষা প্ৰজনন বাইদেৱে কৰিছিলে। আৰু অলকা দলে এইবাৰ আমাৰ আৰ্ম ৰেচলিঙৰ চেম্পিয়ন, এইবাৰ চাইনালৈ খেলিব যাব। আমাৰ গোলাঘাটৰ জীয়ৰী, আমাৰ নিজৰে ভণ্টি, তাইও আহিব। আৰু এটা পজিটিভ মেছেজ এটা আমি হাফ মাৰাথন দৌৰৰ জৰিয়তে আমি অসমৰ বা আমাৰ মিচিং অধ্যুষিত অঞ্চল বা অসমৰ ৰাইজক আমি পজিটিভ মেছেজ এটা দিব বিচাৰিছোঁ যে TMPKৰ অধিৱেশনৰ জৰিয়তে আমি চাইল্ড মেৰিজ বন্ধ হ'ব লাগে, ড্ৰাগছ বা অন্যান্য এনেধৰণৰ সামগ্ৰী আমাৰ মিচিং অঞ্চলত বা অসমত ব্যৱহাৰ হ'ব নালাগে, প্লাষ্টিক ব্যৱহাৰৰ পৰা আঁতৰি থাকিব লাগে, সকলো জেগাত এটা গ্ৰীণ জ'ন হিচাপে সকলো অসমকে গঢ়ি তুলিব লাগে। তাৰ উদ্দেশ্যৰে আমাৰ হাফ মাৰাথন ৰেচ।